মোৰ হাতত কেইটামান গুটি আছে, হয়তো আপুনি গুটিটো চিনিব পাৰিছে। মই যদি কওঁ যে এই গুটিকেইটাই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে, LDL কমোৱাত সহায় কৰে, অৰ্থাৎ কলেষ্ট্ৰলৰ মাত্ৰা কমোৱাত সহায় কৰে, BPH অৰ্থাৎ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি সমস্যা ৰোধ কৰে, হয়তো আপুনি বিশ্বাস নকৰিব। সাধাৰণ যেন লগা এই গুটিটো আমি খাদ্যৰ তালিকাত প্ৰায় দৈনন্দিন ইয়াৰ ফলটো আমি পাচলি হিচাপে খাওঁ, কিন্তু এই গুটিটো আমি এলাগি কৰি পেলাই দিওঁ। এই সাধাৰণ যেন লগা সৰু গুটিখিনিত যে ইমান স্বাস্থ্য বেনিফিট আছে, এই কথাটো আমি উপলব্ধি কৰিব নোৱাৰোঁ। এই তেনে সাধাৰণ গুটিকেইটাত মেগনেছিয়াম, জিংক, আইৰণ, প্ৰটিন, হেল্থি ফেট আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ বুলি যদি মই কওঁ, হয়তো আপুনি আচৰিত হ'ব। এই গুটিটো আন একো নহয়, আমি দৈনন্দিন খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা যিটো ৰঙালাও, এই ৰঙালাওৰ ভিতৰত ওলোৱা এই গুটিখিনি। মোৰ হাতত এটা পেকেট আছে। মই যিহেতু বিভিন্ন ড্ৰাই ফ্ৰুটৰ লগত এই ৰঙালাও গুটি নিয়মিতভাৱে মই লওঁ, খাওঁ, খাই যিহেতু মই যথেষ্ট ইয়াৰ পৰা বেনিফিটেড হৈছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো ইয়াৰ বেনিফিটৰ বিষয়ে কিছু কথা জনাওঁ। এইখিনিতে এটা কথা কৈ দিওঁ যে এই ভিডিঅ'টো কোনো ধৰণৰ স্পনচৰ্ড নহয়। মই এই ৰঙালাও গুটিটো মই কিনিছোঁ মোৰ স্বাস্থ্যৰ বেনিফিটৰ কাৰণে, আৰু মই এই গুটিটো প্ৰায় মই গ্ৰহণ কৰোঁ, প্ৰায় মই খাওঁ। গতিকে মই ভাবিলোঁ যে আপোনালোককো এই গুটিৰ বিষয়ে কিছু কথা জনাই থওঁ, হয়তো আপুনিও এই সাধাৰণ গুটিটোৰ পৰা বেনিফিটেড হ'ব পাৰে। গতিকে মই সহজভাৱে এই গুটিটোৰ উপকাৰিতাৰ বিষয়ে আপোনালোকক ক'ম, আৰু লগতে ইয়াক নিৰ্ভৰযোগ্যভাৱে কিনিবৰ কাৰণে মই আপোনালোকে বিচাৰিলে মই ডেছক্ৰিপশ্যনত লিংকো দি দিম। আপোনালোকে তাৰ পৰা কিনি আপোনালোকে মোৰ দৰে ইয়াৰ পৰা বেনিফিট বা ইয়াৰ পৰা লাভ উঠাব পাৰিব। এতিয়া আহোঁ ইয়াৰ স্বাস্থ্য উপকাৰিতালৈ। প্ৰতিদিনে অলপ পামকিন চিড খালে স্বাস্থ্যৰ কি কি উপকাৰিতা হ'ব পাৰে। প্ৰথমে আহোঁ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ কথালৈ। পামকিন চিডত মেগনেছিয়াম আৰু আনচেচুৰেটেড ফেট থাকে। স্বাস্থ্যকৰ খাদ্য অভ্যাসৰ অংশ হিচাপে এইবোৰে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে। দ্বিতীয়তে, পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি সমস্যা। পামকিন চিডত জিংক আৰু উদ্ভিদজাত বিভিন্ন ধৰণৰ বায়'এক্টিভ কম্পাউণ্ড থাকে। কিছুমান গৱেষণাত পামকিন চিড বা ইয়াৰ উপাদানত প্ৰষ্টেট আৰু ইউৰিনেৰী চিম্পটমৰ সম্ভাৱ্য উপকাৰিতা পোৱা গৈছে। গতিকে প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি সমস্যাত এই পামকিন চিড বিভিন্ন দৰৱৰ সৈতে ইয়াকো গ্ৰহণ কৰাটো আপোনাৰ প্ৰষ্টেট স্বাস্থ্যৰ পক্ষে উপকাৰী হ'ব পাৰে। তৃতীয়তে, টোপনি। পামকিন চিডত ৰাইপ্ট'ফেন আৰু মেগনেছিয়াম থাকে, আৰু ই হৈছে আমাৰ শৰীৰৰ নিউৰ'ট্ৰান্সমিটাৰ আৰু মেলাটনিন উৎপাদনৰ সৈতে জড়িত এমাইনো এচিড। সেয়ে পামকিন চিড স্বাস্থ্যকৰ খাদ্যৰ অংশ হিচাপে টোপনিৰ ক্ষেত্ৰত সহায়ক হ'ব পাৰে। কিন্তু মনত ৰাখিব, ই টোপনিৰ ঔষধ নহয়, ই সহায়কহে হ'ব পাৰে। চতুৰ্থতে, জিংক আমাৰ স্বাভাৱিক ইমিউনো ফাংচনৰ বাবে অতি প্ৰয়োজনীয়। যিহেতু পামকিন চিডৰ পৰা জিংক পোৱা যায় আৰু লগতে ইয়াত এণ্টিঅক্সিডেণ্টো থাকে, সেয়ে পামকিন চিড এটা সূক্ষ্ম খাদ্যৰ ভাল উপাদান হ'ব পাৰে। পামকিন চিডে ব্লাড চুগাৰ নিয়ন্ত্ৰণতো সহায়ক হয়। ডায়েবেটিছ থকা মানুহৰ বাবে পামকিন চিডত যিহেতু কাৰ্বহাইড্ৰেট তুলনামূলকভাৱে কম আৰু প্ৰটিন, ফেটছ আৰু ফাইবাৰ থাকে, সেয়ে ই আপোনাৰ বেলেঞ্চ ডায়েটৰো এটা অংশ হ'ব পাৰে। কিছুমান গৱেষণাত ব্লাড চুগাৰ কণ্ট্ৰলৰ ক্ষেত্ৰতো সম্ভাৱ্য উপকাৰিতাৰ ইংগিত পোৱা গৈছে। কিন্তু এটা কথা কৈ থওঁ যে ডায়েবেটিছৰ মেডিচিনৰ বিকল্প হিচাপে পামকিন চিডক ব্যৱহাৰ কৰিব নালাগে। মেডিচিন লৈ থাকিলে মেডিচিনৰ সৈতে ইয়াক লোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। এতিয়া পামকিন চিডে আমাৰ হাড় মজবুত কৰে, কাৰণ ইয়াত মেগনেছিয়াম আৰু ফছফৰাছ থাকে। এই মিনাৰেলবোৰ হাড়ৰ স্বাভাৱিক গঠন আৰু স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। সেয়ে দৈনিক সুষম খাদ্যৰ অংশ হিচাপে পামকিন চিড উপকাৰী হ'ব পাৰে। এতিয়া কিমান খাব? তেন্তে এই পামকিন চিড কিমান খাব? পামকিন চিড খোৱাৰ কোনো নিৰ্দিষ্ট ঔষধিৰ ড'জ নাই। সাধাৰণভাৱে অলপ পৰিমাণে, যেনে 1-2 চামুচ খাদ্যৰ অংশ হিচাপে লগত ল'ব পাৰে। খোৱাৰ ক্ষেত্ৰত কেঁচা বা অলপ ড্ৰাই ৰোষ্ট কৰি খাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, বেছি নিমখ দিয়া বা তেলত ভজা পামকিন চিড নিয়মিত খোৱাটো ভাল অভ্যাস নহয়। মই এই পামকিন চিড কোনো ধৰণৰ নিমখ নিমিহলোৱাকৈ খাদ্যৰ লগত গ্ৰহণ কৰোঁ। গতিকে আপোনালোকেও পাৰিলে কোনো ধৰণৰ নিমখ নোলোৱাকৈ বা ৰোষ্ট নকৰাকৈ এনেদৰে ভালদৰে ধুই লৈ খাব পাৰে। শেষত কওঁ, কোনো এটা খাদ্যই অকলে সকলো ৰোগ ভাল কৰিব নোৱাৰে, কিন্তু সঠিক পৰিমাণৰ স্বাস্থ্যকৰ খাদ্যৰ সৈতে পামকিন চিড আপোনাৰ দৈনন্দিন খাদ্যত এটা ভাল সংযোজন হ'ব পাৰে। এনে সহজ আৰু বিজ্ঞানভিত্তিক স্বাস্থ্য তথ্যৰ বাবে যদি ইউটিউবত চাই আছে, তেনেহ'লে ডক্টৰ হৰিশ ৱেল ফিউচাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ডক্টৰ হৰিকান্ত দাস নামৰ এই পেজটো ফ'ল' কৰি ল'ব।